নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ দশম শ্ৰেণী গণিতৰ দুটা চলকৰ ৰৈখিক সমীকৰণ জোৰ পাঠটো পঢ়াব লৈছোঁ। তোমালোকে স্ক্ৰীনত দেখিছা যে a1x plus b1y plus c1 is equal to 0 আৰু a2x plus b2y plus c2 is equal to 0 সমীকৰণ দুটাৰ অদ্বিতীয় সমাধান থাকিব যদিহে a1 by a2 does not is equal to b1 by b2 হয়। আৰু এই দুয়োযোগ সমীকৰণ অসীম সংখ্যক সমাধান থাকিব যদিহে a1 by a2 is equal to b1 by b2 is equal to c1 by c2 হয়। অসীম সংখ্যক সমাধান থাকিবলৈ হ'লে এই চৰ্তটো মানি চলিব লাগিব। ইয়াৰ পিছত a1 by a2 is equal to b1 by b2 does not is equal to c1 by c2 হ'লে এই দুয়োযোগ সমীকৰণ কোনো সমাধান নাথাকে। অৰ্থাৎ এই প্ৰশ্নকেইটা আমি বুজিবৰ কাৰণে আমি উদাহৰণৰ সহায় বুজো। 2x plus 3y minus 5a is equal to 0 আৰু এটা সমীকৰণ দিয়া আছে 3x plus 2y plus 5 is equal to 0। এতিয়া এই প্ৰথম যিটো সমীকৰণ দিয়া আছে এই সমীকৰণটোত আমি এই সমীকৰণটোৰ সৈতে যদি তুলনা কৰোঁ a1x plus b1y plus c1 is equal to 0 সমীকৰণৰ সৈতে যদি তুলনা কৰোঁ তেতিয়াহ'লে আমি a1 পাম 2। ঠিক তেনেকৈ b1টো কি আছে? b1 আছে b1y আৰু ইয়াত 3y আছে, গতিকে আমি b1 পাম 3। ঠিক তেনেকৈ আমি c1 চাম। c1 আছে ইয়াতো c1 আছে আৰু ইয়াত -5 আছে, গতিকে c1 হ'ব -5। ঠিক একেদৰে আমি ইয়াৰ পৰা a2 মান উলিয়াব পাৰোঁ, b2 মান উলিয়াব পাৰোঁ আৰু আমি c2 মান উলিয়াব পাৰোঁ। এতিয়া a2 b2 c2 আমি এই মানকেইটা সমীকৰণটোৰ ওপৰত লিখিম। সমীকৰণটোত আছে a2x, এইটো ইয়াত সমীকৰণটোত আছে a2x আৰু ইয়াত 3x আছে, গতিকে a2 হ'ব 3। ঠিক তেনেকৈ b2 হ'ব 2y। b2y মানে বুজাইছে 2y, গতিকে b2 মান হ'ব তো 2 হ'ব তো। গতিকে ঠিক তেনেকৈ আমি c মানটো উলিয়াব পাৰোঁ। গতিকে আমি c2 মানটো লিখিব পাৰোঁ 5। এতিয়া আমি কি কৰিব লাগিব যে এই যি দুয়োযোগ সমীকৰণ দিয়া আছে সেই দুয়োযোগ সমীকৰণ অদ্বিতীয় সমাধান থাকিব নে অসীম সংখ্যক সমাধান থাকিব নে কোনো সমাধান নাই, আমি সেইটো সিদ্ধান্ত পাবলৈ হ'লে তাৰ কাৰণে আমি কি কৰিলোঁ a1 আৰু a2 অনুপাত ল'ব লাগিব, b1 আৰু b2 অনুপাত ল'ব লাগিব, c1 আৰু c2 অনুপাত ল'ব লাগিব। তেতিয়া আমি কি পাম? তেতিয়া a1 by a2 অনুপাত ল'ব লাগে। ঠিক তেনেকৈ b1 by b2 অনুপাত লিয়াম। ঠিক তেনেকৈ c1 by c2 অনুপাত লিয়াম। এতিয়া আমাক প্ৰয়োজন a1 by a2 অনুপাত প্ৰয়োজন, গতিকে ইয়াত আছে a1 আছে
a1 আছে 2 আৰু a2 আছে 3 গতিকে a1 বাই a2 মান হ'ব 2/3 2/3 আৰু ঠিক তেনেকৈ b1 বাই b2 অনুপাত প্ৰয়োজন আমাক b1 বাই b2 অনুপাত প্ৰয়োজন গতিকে এইটো মান 3/2 আছে এটা আমি কি পাম এইটো 3/2 ঠিক তেনেকৈ আমি c1 আৰু c2 অনুপাত ল'ব লাগে -5/5 -5/5 -1 হ'ব এতিয়া যদি আমি মন কৰোঁ যে এই a1 বাই a2 আৰু b1 b2 দুইটা অনুপাত যদি মন কৰোঁ ইহঁত দুইটা অনুপাত সমান নহয় অৰ্থাৎ আমি এইটো পাইছোঁ যে a1 বাই a2 does not is equal to b1 বাই b2 পাইছোঁ সেয়ে আমি ক'ব পাৰোঁ যে এই যি দুয়োযোগ সমীকৰণ দিয়া আছে সেই দুয়োযোগ সমীকৰণ হৈছে অদ্বিতীয় সমাধান মানে এটা সমাধান আছে এই দুয়োযোগ সমীকৰণ এটা সমাধান আছে অৰ্থাৎ x সমান এটা হয় y মান এটা হয় সেই x এটা মানে দুইটা সমীকৰণ আৰু y এটা মানে দুইটা সমীকৰণ সিদ্ধ কৰিব